Good morning everyone. Study with Jintu Kalita YouTube চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। যোৱাকালি ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী মহোদয়ে এডিআৰইৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ৰিজাল্টৰ ডেট এনাউন্স কৰিছে আৰু অসম পুলিচৰ কোন তাৰিখে এক্সাম অনুষ্ঠিত হ'ব তাৰে ডেট ফিক্স কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অডিঅ' ক্লিপটো মই আপোনালোকৰ মাজত আগবঢ়াইছোঁ আৰু আপোনালোকলৈ এটি সৰু অনুৰোধ, এনেকুৱা ধৰণৰ ভিডিঅ' বা চাকৰি সম্বন্ধীয় খবৰ পাবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আন বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। বহুতৰ মনত প্ৰশ্ন, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰইৰ ৰিজাল্ট দিম। কিন্তু এডিআৰইৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে।